মই ৰিমঝিম পাঠক আপোনালোক সকলোকে পুনৰবাৰ ই কুঁহিপাতৰ আন এটি ক্লাছলৈ স্বাগতম জনাইছো আশা কৰিছো ভালে আছে সকলোৱে আৰু আজি আমি ডিসকাস কৰিব গৈ আছো খুব এটা ইম্পৰ্টেন্ট টপিক যেটো হৈছে যে আমাৰ অসমত থকা কিছুমান ইম্পৰ্টেন্ট প্লেস বা ধৰি লওক অসমৰ কোট কি আছে আমি যদি মন্দিৰৰ কথাই কও বা এনেকুৱা বিভিন্ন ধৰণৰ ইম্পৰ্টেন্ট বস্তুখিনি যিখিনি আমাৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় এইখিনি বস্তু আজি আমি ইয়াতে ডিসকাস কৰিম আৰু এটো হ'ব আমাৰ আজি পাৰ্ট 1 আমি কেনেকুৱাকে পাৰ্ট 1 পাৰ্ট 2 আমি কেনেকে ডিসকাস কৰিম মই আপোনালোকক কম বাৰু আৰু মেইন হল ইয়াতে আমি জিলা হিচাপত ডিসকাস কৰিম প্ৰত্যেকখন জিলা ধৰি লওক মই যদি কোকৰাঝাৰ জিলাখনৰ কথা কলো তাত কি আছে কোকৰাঝাৰৰ লগত তেনেকুৱাকে আৰু কিছুমান জিলাক লৈ পেলাই তেনেকে আমি বস্তুখিনি ডিসকাস কৰি যাম আপোনালোকে চাই থাকিলে গম পাব আৰু মোৰ ক্লাছটোত আজি যদি কোনোবা নতুন আহিছে মই আপোনালোকক জনাব বিচাৰো মোৰ লগতে আন ই কুঁহিপাতৰ আন টিচাৰ সকলৰো ক্লাছৰ টাইমিং লগতে তেনেকুৱাকে কিছুমান আপোনালোকে কোৱেশ্চনো যদি আপোনালোকে প্ৰেক্টিস কৰিব বিচাৰে কাৰেন্ট এফেয়াৰ্स বিচাৰে ই কুঁহিপাতৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰিব পাৰিব স্ক্যান কৰিলেও আহি যাব নহলে সাৰ্চ কৰিলেও পাই যাব লগতে এটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমঝিম মেম যদি বিচাৰে জয়েন কৰিব পাৰিব আৰু এতিয়া আমি কেনেকে পঢ়িম মই অকমান দেখাই দিছো এটা বস্তুটো আপোনালোকে গম পায় যে আমাৰ প্ৰশাসনৰ সুবিধাৰ কাৰণে আমি অসমখনক পাঁচটা এনেকুৱাকে ডিভিজনত ডিভাইড কৰা হয় যেনেকে আমি যদি কও লোৱাৰ আসাম আপাৰ আসাম মিডল আসাম এইখিনি হল বৰাক ভেলি নৰ্থ এইখিনি হল আমাৰ সেন্ট্ৰেল ওকে সো আমি আজি এই লোৱাৰ আসামৰ এইখিনিত কাৰণ আমি ওয়েষ্টৰ পৰা এনেকে আহো লোৱাৰ আসামৰ এইখিনি যি জিলা আছে সেই জিলা কেইখনৰ বিষয়ে আমি আজি ডিসকাস কৰিম কি ইম্পৰ্টেন্স আছে ইয়াৰে যেনেকে ইয়াতে আহিব সাউথ সালমাৰা মানকাছাৰ তাৰপিছত ধুবৰী জিলাখনৰ বিষয়ে পঢ়িম কোকৰাঝাৰ দেন চিৰাং বঙাইগাঁও গোৱালপাৰা কামৰূপ ইয়াতে কামৰূপ আমি মেট্ৰ পাও কামৰূপ মানে গ্ৰাম্য যি কও তাৰপিছত আমাৰ তাৰপিছত আকৌ তোমাৰ এখন ৰুৰেল পাও আৰু এখন আমি কামৰূপ মেট্ৰ পাও ওকে দেন ইফালে নলবাৰী বৰপেটা বাক্সা আৰু এইখিনিত আমি এখন নতুনকে পাইছো সেইখন হৈছে তামুলপুৰ সেইখনৰ বিষয়ে আমি ডিসকাস কৰিম এই কেইখন জিলাৰ বিষয়ে আজি আমি ডিসকাস কৰিম মানে ক'ত কি ইম্পৰ্টেন্ট কি হয় কি ইম্পৰ্টেন্ট বস্তু আছে সেইখিনি ডিসকাস কৰিম প্ৰথম আমি এতিয়া আমি ইয়াতে যদি চাও আমি ইয়াতে মানকাছাৰ সাউথ সালমাৰা মানকাছাৰৰ বিষয়ে যদি চাও ইয়াতে আপোনালোকে এটা বস্তু মনত ৰাখি থৈ দিব আমাক যদি সুধে যে আমাক এতিয়া ধৰি লওক সুধিলে যে আমাৰ বাংলাদেশৰ লগত কোনে বাউন্ডাৰী শেয়াৰ কৰে আমি কও তিনিখন আমাৰ জিলা আছে হয় নে নাই তিনিখন জিলা আছে এখন কি হয় ইফালে কাছাৰ এইফালে গল কৰিমগঞ্জ এইফালে গল আৰু আমি কি বুলি কও ধুবৰী বাট মোক আপোনালোকে এটা কথা কবচোন এইখিনিত আমি পাও এইখন হৈ গল সাউথ সালমাৰা মানকাছাৰ এইখিনি তো সাউথ সালমাৰা মানকাছাৰে বাংলাদেশৰ লগত বাউন্ডাৰী শেয়াৰ কৰিব নে নকৰে সেইটো মোক জনাবচোন আপোনালোকে তিনিখনটো আমি গম পাও মেপখন চাই পেলাই কবচোন বাংলাদেশৰ লগত বাউন্ডাৰী শেয়াৰ কৰিব নে নকৰে আৰু এইখিনি এৰিয়া কিন্তু বাংলাদেশ নহয় এইখিনি হব মেঘালয়া ওকে সো এতিয়া আমি কোৱেশ্চনেৰেও কিছুমান চাম বস্তু আৰু এনেও আমি চাম বাৰু যেনেকে যি হওক ক্লাছটো চাই থাকিলে গম পাব আমি প্ৰথমতে এটা কোৱেশ্চনেৰে ক্লাছটো আৰম্ভ কৰো প্ৰথম কোৱেশ্চনটো কৈছে ইন which district of Assam is Ramraikuti Satra located ৰামৰায়কুটি সত্ৰ ক'ত প্ৰতিষ্ঠা কৰা হৈছে সুধিছে আৰু কোনে প্ৰতিষ্ঠা কৰিছিলে যদি সুধে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিলে তো এই ৰামৰায়কুটি সত্ৰ অৰ্থাৎ সিখিনি এৰিয়াত কি হয় চিলাৰায় আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এগৰাকী কাজিন ব্ৰাদাৰ আছিলে তেখেতৰ জীয়েকক এই ঠাইখিনিতে বিয়া দিয়া হৈছিল আৰু তাৰ পিছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সত্ৰীয়া কালচাৰ বৈষ্ণৱ ধৰ্ম এইবোৰ প্ৰচাৰ কৰিবৰ কাৰণে ধুবৰীত ৰামৰায়কুটি সত্ৰ প্ৰতিষ্ঠা কৰে যিটো আমি যদি চাও আমাৰ আসাম আৰু বেংগল সেইখিনি বৰ্ডাৰ এৰিয়াত আছে ঠিক আছে নেক্সট কোৱেশ্চন নহয় অকমান আমি যিহেতু ধুবৰীৰ বিষয়ে দেখিলো তো আমি ধুবৰীত ক'ত কি ইম্পৰ্টেন্স কি আছে সেইখিনি বস্তু চাই লও তো প্ৰথমটোতো মইতো কলো ৰামৰায়কুটি সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিলে সুধিলে কব পাৰিম দেন নেতাই ধুবুনী ঘাট যিটো আমাৰ ধুবৰীত আছে তাৰপাছত গুৰুদ্বাৰ ইয়াতে মনত ৰাখিব ধুবৰীত এটা শিখ গুৰুদ্বাৰ আছে এই ধুবৰীত থকা এই শিখ গুৰুদ্বাৰটো 9 শিখ গুৰু নৱম শিখ গুৰু তেগ বাহাদুৰৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিলে তো আমাক যদি সুধে কাৰ দ্বাৰা কোনে প্ৰতিষ্ঠা কৰিছিলে গুৰু তেগ বাহাদুৰ তাৰপাছত মহামায়া থান সুধিবও পাৰে ধুবৰীত আচাৰী কান্দি টেৰাকোটা এই আচাৰী কান্দি টেৰাকোটা আমাৰ অসমক আমাক যদি সুধে অসমৰ টেৰাকোটা অসমৰ কোনখন ঠাই টেৰাকোটা ফেমাস বুলি আমাক যদি সুধে সেইটো হ'ব আচাৰী কান্দি টেৰাকোটা আৰু এইটোৱে ৰিসেন্টলি
GI টেগ লাভ কৰিবলৈ সক্ষম হৈছে সেই হিচাপত আমাৰ কাৰণে ইম্পৰ্টেন্ট হৈ পৰিব আৰু পঞ্চপীৰ দৰগাহ পাঁচপীৰ দৰগাহ অৰ্থাৎ আমি ইয়াতে যদি চাওঁ আমি দেখিছিলো মিৰ্জুমলা ৰামসিংহ তেওঁলোকে অসম আক্ৰমণ কৰিবলৈ আহিছিলে তো ৰামসিংহৰ লগত 5 গৰাকী চুফি চেইণ্ট অহা বুলি কোৱা হয় আৰু সেই 5 গৰাকী চুফি চেইণ্টৰ নামতে এই দৰগাহটো আছে ওকে যিটো হৈছে পঞ্চপীৰ দৰগাহ নেক্সট আমাক এটা কোৱেশ্চন সুধিছে which Sikh guru built the famous Gurudwar ইন ধুবৰী এইমাত্ৰ কলো ধুবৰীত থকা বিখ্যাত গুৰুদ্বাৰটো কোনে নিৰ্মাণ কৰিছিলে গুৰু টেগ বাহাদুৰ কিমান সংখ্যক হয় নৱম শিখ গুৰু নেক্সট হু বিল্ড ৰঙামাটি মস্ক which is situated in ধুবৰী এটা পঞ্চ দৰগা বুলি কলে বেলেগ হ'ব আৰু ইয়াতে এটা বস্তু মনত ৰাখি থৈ দিব ৰঙামাটি মস্ক বা ৰঙামাটি মছজিদ ক'ত আছিলে সুধিলে ধুবৰীত আছিলে কোনে নিৰ্মাণ কৰিছিলে যদি সুধে সেইটো হ'ব হুছেইন শাহৰ দ্বাৰা সেইটো নিৰ্মাণ কৰা হৈছিলে প্ৰি মুঘল এৰাৰ হয় হুছেইন শাহৰ দ্বাৰা এইটো নিৰ্মাণ কৰা হৈছিলে নেক্সট which airport was established by British during World War II দ্বিতীয় বিশ্বযুদ্ধৰ কথা আমি যদি কওঁ 1939ৰ পৰা 1945 লৈকে সেইখিনি সময়লৈকে চলিছিলে আৰু সেইখিনি সময়তে ব্ৰিটিছে নিজৰ সুবিধাৰ কাৰণে ধুবৰীৰ ওচৰত এটা এয়াৰপোৰ্ট নিৰ্মাণ কৰিছিলে ইয়াৰে কিছুমান কোৱেশ্চন আপোনালোকে কিন্তু যদি ক্লাছবোৰ মেইনটেইন কৰিছে কিছুমান কোৱেশ্চন আগতেও আমি পঢ়িছো আজি যিহেতু অসমখনৰ বিষয়ে পঢ়িম গতিকে সেই কোৱেশ্চনবোৰো ৰিপিট হ'ব পাৰে সেই কথাখিনিও ৰিপিট হ'ব পাৰে তো ইয়াতে আমি যদি চাওঁ ধুবৰীত সেইটো আছে আৰু সেই এয়াৰপোৰ্টটোৰ নাম কি হৈছে ৰূপসী এয়াৰপোৰ্ট মনত ৰাখিব ৰূপসী এয়াৰপোৰ্ট এনেকুৱা কোৱেশ্চন আমাক কেতিয়াবা সুধিব পাৰে নেক্সট উইথ হুম অফ দ্য ফলোইং ইজ হাৱা মেহেল এছ'চিয়েটেড হাৱা মেহেল আমাক সুধিব আমাক এনেকেও ক'ব পাৰে মাটিবাগ হাৱা মেহেল তো এই হাৱা মেহেলটো কাৰ সৈতে জড়িত তেনেকে যদি আমাক সোধে কি হ'ব অপচন কেইটা চাই আমি গম পাওঁ প্ৰতিমা বৰুৱা পাণ্ডে অৰ্থাৎ ধুবৰীৰ আমি যদি চাওঁ অলমষ্ট 1914 মানত ধুবৰীৰ গৌৰীপুৰৰ ৰয়েল ফেমিলিৰ পৰা বিলং কৰা প্ৰভাত চন্দ্ৰ বৰুৱা তেখেতৰ দ্বাৰা এই হাৱা মেহেলটো নিৰ্মাণ কৰা হৈছিলে আৰু সেইটো আমাক যদি সুধে কোনখন নদীৰ পাৰত কেতিয়াবা সুধিব পাৰে গদাধৰ ৰিভাৰৰ পাৰত অৱস্থিত আৰু এইটো কি হৈছে অসম অৰ্থাৎ প্ৰতিমা বৰুৱা পাণ্ডে বা আমি যদি প্ৰভাত চন্দ্ৰ বৰুৱা তেওঁলোকৰ ফেমিলি যদি চাওঁ তেওঁলোকৰ ফেমিলি মেম্বাৰে অসম চৰকাৰক এইটো গতাই দিছে আৰু এইটো অসম চৰকাৰৰ দ্বাৰা মিউজিয়ামত কনভাৰ্ট হ'ব বুলি কোৱা হৈছে নেক্সট কুৱেশ্যন ৰাইমনা নেশ্যনেল পাৰ্ক কামছ আণ্ডাৰ which of the following division ৰাইমনা নেশ্যনেল পাৰ্ক ক'ত আছিলে সুধিলে কোকৰাঝাৰত আছে ৰাইমনা নেশ্যনেল পাৰ্ক কিহৰ কাৰণে বিখ্যাত যদি আমাক সোধে গল্ডেন লেংগুৰ সোণালী বান্দৰ পোৱা যায় আমাক এনে কুৱেশ্যনটো সুধিছে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান তলৰ কোনটো বিভাগৰ অন্তৰ্গত কোনটো ডিভিজনৰ আণ্ডাৰত যদি সোধে আনসাৰ হৈ যাব কচুগাঁও ফৰেষ্ট ডিভিজন ওকে নেক্সট দ্য বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল ৱাজ এষ্টাব্লিছড ইন which year যিটো আমাৰ BTAD এৰিয়া কেইখন জিলা আছে এতিয়া 4খন আছে কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰি আৰু তামুলপুৰ তো সেই BTAD বা আমি যদি BTC আমি যদি ইয়াতে যদি কওঁ BTC কেতিয়া গঠন কৰা হৈছিলে 2003 চনত বাট তাৰিখটো কিমান হ'ব 10 ফেব্ৰুৱাৰী 2003 নেক্সট which of the following district does not have চক্ৰশিলা চেঞ্চুৰী তাৰ মানে চক্ৰশিলা যিখন অভয়াৰণ্য আছে বন্যপ্ৰাণী অভয়াৰণ্য ৱাইল্ড লাইফ চেঞ্চুৰী এই ৱাইল্ড লাইফ চেঞ্চুৰীখন কোনখন ডিষ্ট্ৰিক্টত নাহে ধুবৰী কোকৰাঝাৰ বাক্সা বোথ A and C তো ইয়াতে বোথ A and C বহুতে কৰিব পাৰে মনত ৰাখিব আমাক নাহে বুলি কৈছে ন বাক্সাত নাহে ঠিক আছে বাক্সাত নাহে ইয়াতে চাওক কোকৰাঝাৰত আহিব এইখন ধুবৰীত আহিব এইটো একচুৱেলি তেনেকুৱাকে নহয় নাহি সুধিলে বাক্সা হ'ব তো ইয়াতে আমাৰ কি হয় চক্ৰশিলা যিখন ৱাইল্ড লাইফ চেঞ্চুৰী আছে সেইখনটো কোকৰাঝাৰত লাই কৰে তাৰে লগতে ধুবৰীৰ অকমান এৰিয়াত চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰীখন আছে মনত ৰাখিব নেক্সট which reserve forest of Assam hosts the golden langur ইয়াতে আমাক সোণালী বান্দৰৰ কথা কৈছে যদিও ইয়াতে আমাক এখন ৰিজাৰ্ভ ফৰেষ্টৰ নামহে সুধিছে ওকে এখন আমাক সংৰক্ষিত বনাঞ্চলৰ কথা সুধিছে আৰু সেই সোণালী বান্দৰ ক'ত পোৱা যায় সুধিছে তো ইয়াতে বান্দৰটো দেখি এনেকুৱা লাগিছে নে হয়তো বান্দৰটোৱে ভাবি আছে এডিআৰিত যাতে মোৰ ওপৰতে এটা কুৱেশ্যন আহে এইবাৰ সো ক'ত হ'ব কি হ'ব কাকৈজান আছে গড়ভাংগা আছে গৰম পানী আছে আৰু পবা ৰিজাৰ্ভ ফৰেষ্ট এটা বস্তু মনত ৰাখিব এই পবা ৰিজাৰ্ভ ফৰেষ্ট ৰিচেন্টলি এইখনক
ৱাইল্ড লাইফ চেঞ্চুৰী কৰিব বুলি তেনেকুৱাকে এখন বন্যপ্ৰাণী অভয়াৰণ্যলৈকে পৰিৱৰ্তিত কৰিব বুলি অসম চৰকাৰৰ দ্বাৰা তেনেকুৱাকে ডিচিশ্যন লোৱা হৈছে তো ইয়াতে আমি ৰিজাৰ্ভ ফৰেষ্ট যদি চাওঁ যিখন গোল্ডেন লেগুৰৰ কাৰণে ইম্পৰ্টেণ্ট হয় সেইখন হয় কাকৈজান ৰিজাৰ্ভ ফৰেষ্ট কি হ'ব কাকৈজান সেইখন হ'ব সংৰক্ষিত বনাঞ্চল দেন কাকৈজান সংৰক্ষিত বনাঞ্চল গম পালো আমাক যদি সুধে কাকৈজান সংৰক্ষিত বনাঞ্চল ক'ত অৱস্থিত কোনখন ডিষ্ট্ৰিক্টত আছে যদি সুধে সেইটো হৈ যাব বঙাইগাঁও ডিষ্ট্ৰিক্টত আছে তাৰপিছত আমাক সুধিছে কামৰাংগা বিল ইজ লোকেটেড ইন কামৰাংগা বিলটো ক'ত অৱস্থিত হয় বিলৰ ওপৰত আমাক কোৱেশ্চন সুধে আমি এই বিলবোৰ আমি জিলাৰ সহায়ত যিখিনি আমি অসমৰ বিষয়ে পঢ়ি আছো ইম্পৰ্টেন্ট ঠাইবোৰ ক'ত কি আছে সেইখিনিৰে আমাৰ গোটেইখিনি বস্তু হৈ যাব ইয়াতে আমাক কামৰাংগা বিলৰ কথা কৈছে কি হ'ব কামৰাংগা বিল বঙাইগাঁৱত অৱস্থিত বঙাইগাঁও জিলাত আছে নেক্সট বঙাইগাঁও জিলাৰ আকৌ কিছুমান আমি বস্তু যদি চাওঁ তেনেহলে যোগীঘোপাত আমি পাওঁ ৰক কাট আৰ্কিটেকচাৰ ৰক কাট কিছুমান গুহা পাওঁ শিলত কটা কিছুমান গুহা পাওঁ তো আমাক কেতিয়াবা সুধিব পাৰে শিলত কটা গুহা আমাৰ অসমৰ ক'ত উদ্ধাৰ কৰা হয় তো ইয়াতে জিলা বুলি ক'লে ডিষ্ট্ৰিক্ট বুলি ক'লে বঙাইগাঁও হ'ব বাট বঙাইগাঁও ক'ত পাওঁ যদি আমাক যদি সুধে তেতিয়াহ'লে সেইখন হৈ যাব কি যোগীঘোপা হৈ যাব অ'কে এতিয়া চাওক এই কোৱা হয় যে এই যোগীঘোপাত যিবোৰ আমি এনেকুৱাকে কিছুমান শিলত কটা গুহা পাওঁ এইবোৰ শালস্তম্ভ বংশৰ সময়ৰ বুলিয়ে কোৱা হয় এতিয়া আমি যদি আমাৰ নৰ্থ ইণ্ডিয়াৰ ফালে যদি চাওঁ সেইখিনি সময়ৰ যিবোৰ শিলত কটা গুহা আছে ইমান তেনেকুৱা টাইপৰ নহয় তথাপিও কি হয় আমি যদি চাওঁ আমাৰ অসমত শালস্তম্ভ বংশৰ সময়ত এনেকুৱা 5টা কি হয় শিলত কটা গুহা উদ্ধাৰ কৰা হৈছে দেন বাঘেশ্বৰী টেম্পল বাঘেশ্বৰী মন্দিৰ আমাৰ ইয়াতে কি হয় এটা আমাৰ মানে আমাৰ যিটো 51টা শক্তিপীঠ আছে সেই 51টা শক্তিপীঠৰ ভিতৰত তাৰে এটা বুলি তেনেকুৱাকে এইটো উচৰ্গা কৰা হৈছে তাৰে এই 51টা শক্তিপীঠৰ ভিতৰত এটা উচৰ্গা কৰা হৈছে আৰু এইটো সেম বঙাইগাঁও ডিষ্ট্ৰিক্টত অৱস্থিত আৰু এই মা বাঘেশ্বৰী টেম্পল বঙাইগাঁও ডিষ্ট্ৰিক্টৰ বীৰজৰা পাহাৰত অৱস্থিত মনত ৰাখিব কি হ'ব বীৰজৰা পাহাৰ নেক্সট কোৱেশ্চন পীৰ মাঝাৰ অফ গোৱালপাৰা তাৰ মানে আমি গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ফালে আহিলো পীৰ মাঝাৰ অফ গোৱালপাৰা টাউন অফ আসাম ইজ দ্য টোম অফ হুইচ অফ দ্য ফলোইং সে গোৱালপাৰা ডিষ্ট্ৰিক্টত কি আছে পীৰ মাঝাৰ আছে আমাক সুধিব পাৰে পীৰ মাঝাৰ ক'ত আছে গোৱালপাৰাত কোনগৰাকী এগৰাকী সুফি চেইণ্টৰ সমাধি আছে তাতে আৰু সেই সুফি চেইণ্ট গৰাকীৰ নাম হৈ যাব হজৰত চায়েদ আব্দুল কাছিম খাৰাচানী এতিয়া আমি বঙাইগাঁও ডিষ্ট্ৰিক্ট পঢ়িলো গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ফালে আহিছো তো বঙাইগাঁও আৰু গোৱালপাৰা ডিষ্ট্ৰিক্টৰ মাজত বঙাইগাঁও এণ্ড গোৱালপাৰা ডিষ্ট্ৰিক্টৰ মাজত এখন ৰিভাৰ আছে এখন দলং আছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আৰু সেইখন কি হৈছে নৰনাৰায়ণ সেতু হয়নে সেইখন হৈছে নৰনাৰায়ণ সেতু আমাক যদি সোধে যে নৰনাৰায়ণ সেতুখনে বঙাইগাঁওৰ কাক কানেক্ট কৰিব যোগীঘোপাক কানেক্ট কৰিব আৰু এইফালে আমাক যদি গোৱালপাৰাত সোধে গোৱালপাৰা জিলাৰ কাক কানেক্ট কৰে পঞ্চৰত্ন ওকে কি হৈ যাব পঞ্চৰত্ন ওকে নেক্সট কুৱেশ্যনৰ ফালে যোৱাৰ আগতে মই আপোনালোকক জনাব বিচাৰো যদি আপোনালোকে কোনোবাই এছএছচিৰ যিটো জিডিৰ ভেকেঞ্চি ওলাইছে গম পাইছে আপোনালোকে অলমোষ্ট 39,000 প্লাছ ওলাইছে আপোনালোকে যদি তাতে এপ্লাই কৰিছে আপোনালোকে যদি তাৰে এক্সাম দিম বুলি ভাবিছে কিন্তু ক'ৰ পৰা কেনেকে পঢ়িব একো গমেই পোৱা নাই কেনেকে পঢ়িব য'ত আমি জানো কি কি সাবজেক্ট আছে জেনাৰেল নলেজ মেথমেটিক্স আছে ৰাইট ইংলিছ আছে আপোনালোকে যদি বিচাৰে তেনেকুৱা কিবা এটা কোৰ্স লৈ পেলাই গোটেইখিনি বস্তু একেলগে ভালকে পঢ়িবৰ কাৰণে তেনেহলে ই কুহিপাতৰ ফালৰ পৰা এটা কোৰ্স এটা লঞ্চ কৰা হৈছে এই দুটা নম্বৰৰ যিকোনো এটাত কন্টেক্ট কৰিব পাৰে আপোনালোকে আৰু ইয়াতে কন্টেক্ট কৰিলে গোটেইখিনি ডিটেইলছ আপোনালোকে পাই যাব য'ত আপোনালোকক গোটেইখিনি বস্তু 9 মান্থছৰ ভ্যালিডিটি হয় গোটেই কোৰ্সটো গোটেইখিনি বস্তু আপোনালোকক একেবাৰে ভালকে বেসিকৰ পৰা ডিটেইলছৰ পৰা ভালকে পঢ়োৱা হ'ব এই কোৰ্সটো যদি ইন্টাৰেস্টেড হয় আপোনালোকে ইয়াতে এই দুটা নম্বৰৰ যিকোনো এটাত কন্টেক্ট কৰিব পাৰিব ওকে আমি আগবাঢ়িছো আমাৰ কুৱেশ্যনৰ ফালে আমাৰ এইটো কুৱেশ্যন কি সুধিছে which place is known as the Triveni confluence of Hinduism, Jainism and Buddhism হিন্দু জৈন আৰু বৌদ্ধ ধৰ্ম ত্ৰিবেণী সংগম বুলি ক'লে ইয়াতে মনত ৰাখিব ইয়াতে আমি জৈন বুলি কৈছো জৈনিজম বুলি কৈছো ইছলাম বুলি ক'লে আমি হাজো বুলি কম বাট ইয়াতে জৈনিজম বুলি যেতিয়া ক'ব সেইটো কি হৈ যাব গোৱালপাৰা গোৱালপাৰাৰ অৰ্থাৎ ক'ত পাও সূৰ্য পাহাৰ শ্ৰী শ্ৰী সূৰ্য পাহাৰত ইয়াতে কি হয়
হিন্দু জৈন আৰু বুদ্ধিজিম তিনিওটাৰে সংগম দেখিবলৈ পোৱা যায় then as per religious faith which of the following temples was built as a result of the falling of a part of the body of goddess Sati তাৰমানে ভগৱান আমি যদি চাও আমাৰ সতীৰ কি হয় এটা আমি পাও সতীৰ ইয়নি পাৰ্টৰ পৰা তেনেকুৱাকে কামাখ্যা মন্দিৰ গঠন হৈছে প্ৰতিষ্ঠা কৰা হৈছে ঠিক তেনেকুৱাকে তাৰে এটা পাৰ্টৰ পৰা সতীৰ বডিৰ এটা পাৰ্ট এখন ঠাইত পৰে আৰু তাৰে পৰা এটা মন্দিৰ নিৰ্মাণ কৰা হোৱা বুলি কৈছিল আৰু সেই মন্দিৰটো কি হৈছে ওকে ইয়াতে দুটা অপচন আছে বাৰু তো ইয়াতে আমি যদি চাও আনসাৰ কি হৈ যাব টুক্ৰেশ্বৰী মন্দিৰ হৈ যাব কোড অৱস্থিত যদি সোধে এক্সামত আমাক কোৱেশ্চন সুধি থকা আছিলে টুক্ৰেশ্বৰী মন্দিৰ কোড অৱস্থিত হয় তেতিয়াহলে কি হ'ব গোৱালপাৰা জিলাত অৱস্থিত হয় নেক্সট আমি গোৱালপাৰা জিলাৰ আকৌ দুটামান ইম্পৰ্টেন্ট কিছুমান আমি যদি চাই লও এটা আছে দাদন হিলক দাদন পাহাৰ এই দাদন পাহাৰটো বানৰজাৰ এগৰাকী সেনাপতি আছিলে দাদন বুলি ইয়াতে তেখেতে এটা মন্দিৰ নিৰ্মাণ কৰিছিলে শিৱ মন্দিৰ আৰু ইয়াতে তেখেতে পূজা কৰিবৰ কাৰণে আহিছিল আৰু তাৰে পৰাই কি হয় তেনেকুৱাকে এটো আমি তেখেতৰ নামেৰে দিয়া হয় দাদন পাহাৰ ওকে এতিয়া তাতে আমি যদি চাও কিছুমান আমি ৰিমেইনছে দেখিবলৈ পাও ভংগাৱশেষে দেখিবলৈ পাও ইয়াতে তাৰপাছত আকৌ আমি গোৱালপাৰাৰ যদি চাও মাজাৰ শৰীফ অফ পীৰ সাহাবৰ মাজাৰ শৰীফ তো কোৱা হয় যে এগৰাকী বাগদাদৰ পৰা এগৰাকী সুফি চেইন্ট আহিছিলে সো আমি তেখেতক বাগদাদী বুলি কওঁ তো বাগদাদৰ পৰা যিগৰাকী সুফি চেইন্ট আহিছিলে তেখেতে গোৱালপাৰা জিলাৰে জলেশ্বৰ সেইখিনি এৰিয়াত তাতে তেখেতে আছিলে আৰু তাতে কি হয় তাতে তেখেতৰ যিটো মাজাৰ বা তেখেতৰ যিটো টোম তেনেকে আছে সেইটোকে আমি মাজাৰ শৰীফ বুলি তেনেকে কওঁ ওকে আকৌ আমাৰ বিখ্যাত আমাৰ অসমৰ সৈনিক স্কুল একমাত্ৰ সৈনিক স্কুলখন আমি জানো সেইখন ক'ত আছে গোৱালপাৰা জিলাত আছে নেক্সট where are the সুন্দৰী দিয়া সত্ৰ and পাটবাউসী সত্ৰ located in Assam সুন্দৰী দিয়া সত্ৰ আৰু পাটবাউসী সত্ৰ ক'ত অৱস্থিত হয় আমি জানো ক'ত অৱস্থিত হয় বৰপেটাত আছে ৰাইট বৰপেটা জিলাত আছে তো আমি ইয়াতে যদি বৰপেটাৰ কিছুমান যদি আমি সত্ৰবোৰৰ বিষয়ে যদি চাও ক'ত কি সত্ৰ আছে তেনেহলে পাটবাউসী সত্ৰ আছে বৰপেটাত যিখন শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিলে গণককুছি সত্ৰ এইখন শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিলে ওকে তাৰপিছত আকৌ আছে আমাৰ সুন্দৰী দিয়া সত্ৰ আমি পঢ়িলো সুন্দৰী দিয়া সত্ৰ প্ৰতিষ্ঠা কৰিছিলে মাধৱদেৱ বৰপেটা সত্ৰ আমি গম পাওঁ হোলীৰ কাৰণে যিখন সত্ৰ বিখ্যাত হয় সেইখন শ্ৰী শ্ৰী মাধৱদেৱৰ প্ৰতিষ্ঠা কৰা হৈছিলে আৰু বাৰাদি সত্ৰ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিলে ওকে নেক্সট কোৱেশ্চন কও এটা বস্তু মনত ৰাখিব বৰপেটা জিলাৰে ভেল্লা বুলি হয়তো আপোনালোকে শুনিছে তাৰে ওচৰে পাজৰে যদি আছে কোনোবা সেই ভেল্লাত এটা দৰগাহ আছে যিটো দৰগাহ হৈছে ছায়দ চানু দেৱানৰ তেখেতৰ স্মৃতিত এই দৰগাহটো ভেল্লা দৰগাহটো প্ৰতিষ্ঠা কৰা হৈছিলে তেখেত সেই যাৰ নামত বা যিগৰাকী সুফি চেইন্ট আছিলে আমি আজাদ ফকীৰৰ কথা শুনিছো আজাদ ফকীৰৰ এগৰাকী ডিচাইপল আছিলে এগৰাকী শিষ্য আছিলে ছায়দ চানুৰ দেৱান ওকে আৰু কোৱা হয় যে তেখেতে মানে ৰাণী ফুলেশ্বৰী বৰ ৰজা ফুলেশ্বৰী শিৱসিংহৰ ৰাণী আছিলে ফুলেশ্বৰীৰ প্ৰসূতিজনিত ৰোগ তেখেতে নিৰাময় কৰিছিলে আৰু যাৰ ফলত শিৱসিংহই সন্তুষ্ট হৈ পেলাই তেখেতক লেণ্ড গ্ৰেণ্ট কৰিছিলে ওকে তো এইটো বস্তু মনত ৰাখিব কাৰ লগত জড়িত ফুলেশ্বৰী আৰু এইফালে আমি আহোম কিং যদি চাও শিৱসিংহৰ লগত জড়িত তাৰপিছত হল চিনপাৰা ভিঠি ওকে বৰপেটাত চাগে চিনপুৰা বুলি কোৱা হয় তেনেকুৱাকে আমি যদি চাও গভৰ্ণমেণ্ট অফিচিয়েল মতে চিনপাৰা মানে গভৰ্ণমেণ্ট ৱেবছাইট মতে আমি যদি চাও আসাম গভৰ্ণমেণ্টৰ চিনপাৰা ভিঠি বুলি তেনেকে আছে তো চিনপাৰা ভিঠি তাৰ মানে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নাওৰে যেতিয়া বৰপেটাত আহিছিলে তাতে তেখেতে প্ৰথম ক'ত নামিছিলে পালাংদি বৰি তাতে তেখেতে নামিছিলে যিটোক আমি আজি বৰ্তমান পালাংদি হাতী বুলি জানো তো সেইখিনি ঠাইকে সেই পালাংদি হাতী চিনপাৰা ভিঠিত আছে ৰাইট আৰু তাতে তেখেতে 6 মাহ আছিলে ইয়াতে তেখেতে 6 মাহ আছিলে তাৰোপৰি বৰপেটাত আছে সৰ্থেবাৰী আৰু সেই সৰ্থেবাৰী কিহৰ কাৰণে বিখ্যাত হয় সৰ্থেবাৰী কাঁহ শিল্পৰ কাৰণে ব্ৰাছ মেটেলৰ কাৰণে বিখ্যাত হয় ৰাইট নেক্সট কুৱেশ্চন in which year was ফকৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ established in বৰপেটা বৰপেটাত থকা ফকৰুদ্দিন আলি আহমেদ মেডিকেল কলেজখন আমাৰ অসমৰ 5th মেডিকেল কলেজ হয় পঞ্চমখন মেডিকেল কলেজ হয় নে তো এই 5th মেডিকেল কলেজখন কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে যদি আমাক কোৱেশ্চন সোধে 2011 হৈ যাব আমাৰ কাৰেক্ট আনসাৰ ওকে অকমান সাইড দি দিছো আপোনালোকে স্ক্ৰিনশ্বট ললেও লব পাৰিব নেক্সট ডিউৰিং হুজ টাইম was পৰিহৰেশ্বৰ দেৱালয় ডুবি বিল পৰিহৰেশ্বৰ দেৱালয় ডুবিৰ কথা কৈছে ডুবিৰ যি পৰিহৰেশ্বৰ দেৱালয় আছে আৰু সেইটো কাৰ সময়ত নিৰ্মাণ কৰা হৈছে বুলি আমাক সুধিছে
তো আমি ইয়াতে যদি চাওঁ এতিয়া ডুবি বুলি ক'লে পৰিহৰেশ্বৰ দেৱালয় বুলি ক'লে আজিৰ দিনত আমি আজিৰ তাৰিখত জিলা বুলি যদি কওঁ বজালী ডিষ্ট্ৰিক্টত আছে আৰু বজালী ডিষ্ট্ৰিক্টত কোনে নিৰ্মাণ কৰিছিলে এই পৰিহৰেশ্বৰ দেৱালয় শিৱসিংহৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিলে ওকে নেক্সট which city in Assam is called the Hollywood of mobile theater অৰ্থাৎ ভ্ৰাম্যমান থিয়েটাৰৰ হলিউড বুলি কাক কোৱা হয় ভ্ৰাম্যমান থিয়েটাৰৰ হলিউড বুলি আমি যদি কওঁ অবভিয়াসলি আনসাৰ কি হৈ যাব ইয়াতে আমাৰ পাঠশালা হৈ যাব ঠিক আছে বহুতৰ কাৰণে কুৱেশ্যনৰ আনসাৰবোৰ ইজিও লাগিব পাৰে সকলোকে চাই পেলাই কুৱেশ্যনবোৰ তেনেকে লৈ অহা হয় কাৰণ আপুনি জানিলে বুলি সকলোৱে যে জানিব তেনেকুৱা নহয় জানিলে ভাল কথা এবাৰ ৰিভিজন হৈ যাব আৰু যোনে নাজানে তেনেহলে মনত ৰাখিব দেন খুব এটা ইম্পৰ্টেন্ট কুৱেশ্যন ইয়াতে আমি বঙাইগাঁও অইল ৰিফাইনাৰীৰ কথা কোৱা হৈছে যিটো আমাৰ অসমৰ সেকেন্ড অইল ৰিফাইনাৰী হয় আমি প্ৰথমটো অইল ৰিফাইনাৰী আমি পাইছো যিটো হৈছে আমাৰ ডিগবৈ অইল ৰিফাইনাৰী তাৰপিছত আহিব বঙাইগাঁও অইল ৰিফাইনাৰী কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিলে 1962 নে 64 নে 66 নে কি আছিলে যিটো অলৰেডি মই আগৰ ক্লাছবোৰত ডিসকাস কৰিছো গতিকে চনটো ইয়াৰটো আপোনালোকে মোক জনাব ইয়াৰটো কি হয় কাৰণ আগৰ ক্লাছবোৰ আপোনালোকে যদি চাই ডিসকাস কৰা হৈছে এতিয়া ইয়াতে চাওক আমাক সুধিছে এই যিটো বঙাইগাঁও অইল ৰিফাইনাৰী সেইটো ক'ত অৱস্থিত এতিয়া মই যদি কোনো কোনখন জিলাত অৱস্থিত বহুতে কি ক'ব বঙাইগাঁও জিলাতে অৱস্থিত বঙাইগাঁও অইল ৰিফাইনাৰী বাট মনত ৰাখিব এইটো বঙাইগাঁও জিলাত নহয় য'ত পৰে সেইখিনি চিৰাং জিলাৰ আণ্ডাৰত আহে কি হয় চিৰাং জিলাৰ কিছু অঞ্চল প্ৰথম অৱস্থাত বঙাইগাঁও আছিলে মই চিৰাং জিলাৰ পৰা বিলং কৰো বিটিএডি গঠন হোৱাৰ আগত আমি বঙাইগাঁও জিলাৰে আছিলো আৰু যেতিয়া বিটিএডি গঠন হল তাৰ পাছত নতুন 4খন জিলা গঠন হল বিটিএডিৰ আণ্ডাৰত আৰু তাৰ পিছত আমি চিৰাঙত আহি গলো ওকে তো ঠিক তেনেকুৱা তো ইয়াতে কি হয় চিৰাং জিলাৰ ক'ত আহি পৰিব ঢালিগাঁও ওকে আমাক এনেকুৱাকেও কেতিয়াবা সোধে ঠাইবোৰ কোনখিনিত আছে তো আনসাৰ হৈ যাব ঢালিগাঁও নেক্সট মানস নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম অসমৰ কোনখন ঠাইত মানস ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত হয় কোনখন জিলাত বুলি আমাক সুধিছে তো ইয়াতে এখন হৈ যাব আমাৰ বাক্সা জিলাৰ লগতে কি হয় চিৰাং জিলাও ইয়াতে মানসৰ বাউণ্ডাৰীত আহি যায় ওকে মানে মানসৰ বাউণ্ডাৰী আমি যদি কওঁ চিৰাং জিলাতো আহি পৰে কিছু পৰিমাণে তো আমি অকমান বাক্সা জিলাৰ বিষয়ে চাই লওঁ বাক্সা জিলাৰ ক'ত কি আছে প্ৰথমটো হল মইনা পুখুৰী যিটো আমাৰ এতিয়া চাওক আমাৰ অসমে কাৰ লগত ইন্টাৰনেশ্যনেল বাউণ্ডাৰী শ্বেয়াৰ কৰে যদি সোধে ভূটান আৰু বাংলাদেশ ভূটানৰ আমি কি পাওঁ ভূটানৰ আমি এতিয়া 5খন বিটিএডিৰ জিলা পাইছো হয়নে সো সেই গোটেই 5খন বিটিএডিৰ ডিষ্ট্ৰিক্টে কি হয় ভূটানৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে তো সেই ইণ্ডিয়া আৰু ভূটানৰ বাউণ্ডাৰীতে কি আছে এই মইনা পুখুৰী এইখিনি তাতে সেইখিনি মানে এৰিয়াতে আছে মুছলপুৰ অঞ্চলত তেনেকে পৰে আৰু এইটো মনত ৰাখিব এটা ৰিলিজিয়াছ সাইটো হয় এটা ধৰ্মীয় স্থানো হয় তাৰোপৰি বগামাটি এটা পিকনিক স্পট হয় নে নাই বগামাটি তাতে পিকনিকৰ কাৰণেও যায় এটা ইম্পৰ্টেন্ট তেনেকুৱা ফেমাস পিকনিক স্পট হয় যিটো আমি যদি চাওঁ ভূটানৰ পৰা এখন নদী বৈ আহে মাউথ অফ দা ৰিভাৰ বৰনদী যিটো ভূটানৰ ফুট হিলছৰ পৰা আহে বৰনদী তাতে অৱস্থিত হয় দেন দেৰাগাঁও যদি সেইখিনি এৰিয়াৰ পৰা কোনোবা আছে গৰমৰ দিনত দেৰাগাঁও তাতে যাই গা চা ধুব সেইখিনিত পুৰা ভিউটো এনজয় কৰিব সেইটো এটা আমাৰ পিকনিক স্পট তেনেকুৱাই হয় ওকে নেক্সট আকৌ বাক্সা জিলাত থকা 4খন ইম্পৰ্টেন্ট টি গাৰ্ডেনৰ বিষয়ে আমি যদি চাওঁ টি ষ্টেটৰ বিষয়ে তো এখন হল দুমনি আমাক কেতিয়াবা সোধে দুমনি টি ষ্টেটখন ক'ত আছে বাক্সাত এই গোটেই কেইখন ক'ত আছে বাক্সা জিলাত আছে মনত ৰাখিব বাক্সা ডিষ্ট্ৰিক্টৰ বিষয়ে আমি পঢ়ি আছো মেনকা নাগৰিজুলি আৰু ফতিমাবাদ ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো চেন্ট্ৰেল ইনষ্টিটিউট অফ টেকনলজি যিটোক আমি CIT ওকে এইটো থাকিলে বাৰু এইটো কোকৰাঝাৰ কাটি দিও গমে পালে বাৰু কি হয় আনসাৰ চেন্ট্ৰেল ইনষ্টিটিউট অফ টেকনলজি CIT বুলি কোৱা হয় ওকে যেনেকে আমাক CIT IIT যেনেকে তো CIT হেতু আৰু তো চেন্ট্ৰেল ইনষ্টিটিউট অফ টেকনলজি হয় হেতু ক'ত অৱস্থিত হয় বুলি সুধিছে আমাৰ অসমৰ কোনখন ডিষ্ট্ৰিক্টত হেতু কি হৈ যাব কোকৰাঝাৰত ইয়াতে বাৰু কোকৰাঝাৰ বুলি দিয়াই হৈছিলে তো আমাক এক্সামত কোকৰাঝাৰ বুলি নিদিব আমাক এক্সামত জাস্ট কেন্দ্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান বা চেন্ট্ৰেল ইনষ্টিটিউট অফ টেকনলজি বুলিহে আমাক তেনেকে দিব তো আমি মনত ৰাখিম কি হ'ব কোকৰাঝাৰ হ'ব নেক্সট কুৱেশ্যন which brahmana mention about কামৰূপা তো আমি অকমান কামৰূপা দেখিলো মানে আমি কামৰূপৰ ফালে আহিছো কামৰূপ আমি একেলগে পঢ়িম
একেলগে তাৰমানে আমি ধৰি লওক আমি ৰুৰেল হওক কামৰূপ মেট্ৰ' হওক আমি একেলগে গোটেইখিনি পঢ়িম তো কোনখন ব্ৰাহ্মণাত আমি এতিয়া কামৰূপৰ বিষয়ে ক'ৰ পৰা গম পাওঁ কামৰূপৰ কথা কওঁ তাৰপিছত আমি যদি জ্যোতিষপুৰৰ কথা কওঁ আমি যোগিনী তন্ত্ৰৰ পৰা গম পাওঁ কালিকা পুৰাণৰ পৰা গম পাওঁ বিভিন্ন এনেকুৱা ধৰ্মীয় গ্ৰন্থৰ পৰা ঠিক তেনেকুৱাকে ইয়াতে ব্ৰাহ্মণা বুলি কৈছে তাৰমানে এইখন ব্ৰাহ্মণ তাৰমানে কোনো এগৰাকী ব্ৰাহ্মণ সেইটো বুজোৱা নাই যেনেকে আমাৰ বেদৰ পিছত আমি যদি বৈদিক লিটাৰেচাৰ চাওঁ তাতে আমি পাওঁ সংহিতা ব্ৰাহ্মণা আৰণ্যকা এণ্ড উপনিষদ সেই বেদৰ এক্সপ্লেনেশ্যনবোৰ ক'ত থাকে ব্ৰাহ্মণা আৰু তাৰ ভিতৰতে এখন ব্ৰাহ্মণাত কামৰূপৰ বিষয়ে মেনশ্যন কৰা হৈছে আৰু সেই ব্ৰাহ্মণাখন কি হয় গৌপথা ব্ৰাহ্মণা মনত ৰাখিব গৌপথ ব্ৰাহ্মণ হয় ইয়াতে নেক্সট কুৱেশ্যন সুধিছে which place is known as Triveni confluence of Hinduism, Muslim and Buddhism হিন্দু মুছলিম আৰু বৌদ্ধ ধৰ্ম ত্ৰিবেণী সংগমস্থলী বুলি কোনখন ঠাইক আমি জানো সেইখন হ'ব হাজো এতিয়া আমি ইয়াতে হাজো পাম নৰ্থ গুৱাহাটী পাম কামৰূপ আমি যদি পঢ়ি আছো হয়নে বকো ছয়গাঁও এই গোটেইখিনি এৰিয়া আল্টিমেটলি কামৰূপৰ আণ্ডাৰতে আহে তো গোটেইখিনি আমি একেলগে পঢ়িম ইয়াতে তো আমাক হিন্দু মুছলিম আৰু বুদ্ধিজিমৰ সংগমস্থলী বুলি ক'লে হাজো গোৱালপাৰা কেতিয়া হ'ব হিন্দু জৈন আৰু আমাক ইয়াতে যদি বুদ্ধিজিমৰ সংগমস্থলী বুলি কয় নেক্সট which of the following is not correctly matched তলৰ কোনটো ক'ত নাই বা কি হয় আমাক সেইটো সুধিছে সিদ্ধেশ্বৰ দেৱালয় শুৱালকুছি বুলি কৈছে চাব লাগিব মণিকৰ্ণেশ্বৰ দেৱালয় নৰ্থ গুৱাহাটী নে কি হয় দীৰ্ঘেশ্বৰ দেৱালয় বাইহাটা বুলি কৈছে চামাৰিয়া সত্ৰ চামাৰিয়া বুলি কৈছে ওকে এতিয়া আমি ইয়াতে যদি চাওঁ চামাৰিয়া সত্ৰ চামাৰিয়াতে আছে যি চামাৰিয়া এই গোটেই কেইখন এটা বস্তু মনত ৰাখিব গোটেই কেইখন কামৰূপ ডিষ্ট্ৰিক্টৰ আণ্ডাৰতে আহিব ওকে মণিকৰ্ণেশ্বৰ দেৱালয় নৰ্থ গুৱাহাটী হয় নৰ্থ গুৱাহাটীতে আছে সিদ্ধেশ্বৰ দেৱালয় শুৱালকুছিত আছে মণিকৰ্ণেশ্বৰ দেৱালয় নৰ্থ গুৱাহাটীত আছে দীৰ্ঘেশ্বৰী দেৱালয় এইটো বাইহাটা নহয় ক'ত আছে নৰ্থ গুৱাহাটী উত্তৰ গুৱাহাটীত আছে ওকে এইটো দেৱালয়ৰ কথা সুধিলে আহোম ৰজা শিৱসিংহৰ সময়ত নিৰ্মাণ কৰা হৈছিলে ইয়াতে এটা বস্তু মনত ৰাখিব মণিকৰ্ণেশ্বৰ দেৱালয়ৰ বিষয়ে প্ৰথম অৱস্থাত যিটো প্ৰথম আছিলে ফাৰ্ষ্ট এইটো পাল বংশৰ সময়ত নিৰ্মাণ কৰা হোৱা বুলি কোৱা হয় আৰু পিছত গৈ পেলাই আজিৰ মণিকৰ্ণেশ্বৰ দেৱালয়টো আহোম ৰজা ৰাজেশ্বৰ সিংহৰ সময়ত নিৰ্মাণ কৰা বুলি কয় ঠিক আছে মনত থাকিব নেক্সট আমি আগবাঢ়িছো নেক্সট কুৱেশ্যনৰ ফালে চান্দুবি লেক was formed in which year due to earthquake যিটো চান্দুবি হ্ৰদ আছে ওকে তো চান্দুবি হ্ৰদটো কেতিয়া এটা আমি গম পাওঁ যে এটা আৰ্থকুৱেকৰ সময়ত সেই হ্ৰদটো নিৰ্মাণ হৈছিলে আৰু তাৰে লোকেল মানুহবোৰে কয় যে তাতে প্ৰথমতে কেইখনমান পাহাৰ আছিলে সেই পাহাৰবোৰৰ পৰা এনেকে 5 দিন মান তেনেকে কয় আৰু লোকেল খিনিয়ে তেনেকে আৰ্থকুৱেক হৈ আছিলে যাৰ ফলত সেই চান্দুবি লেকটোৰ সৃষ্টি হয় আৰু সেইটো নিৰ্মাণ হৈছিলে 1800 সেইটো গঠন হৈছিলে 1897 দেন মদন কামদেৱ বাইহাটা okay মদন কামদেৱ of বাইহাট সেইটো হ'ব মদন কামদেৱ is an archaeological site in বাইহাটা চাৰিআলি ক'ত আছে যদি সোধে বাইহাটা চাৰিআলি গম পালো আমি ঠাই গম পালো বাইহাটা চাৰিআলি ডিস্ট্ৰিক্ট কি হৈ যাব কামৰূপ ডিস্ট্ৰিক্ট তো বাইহাটা চাৰিআলিত আছে মদন কামদেৱ the site is associated with তো মদন কামদেৱ বাইহাটা চাৰিআলিৰ মদন কামদেৱ প্ৰত্নতাত্ত্বিক স্থান যিটো কোনটো বংশৰ লগত জড়িত কামৰূপৰ পাল বংশৰ লগত জড়িত ওকে কাৰণ ইয়াতে পাল কামৰূপ বুলি মই দিছো যদিও এইটো কাৰণে দিছো বুজি পাবৰ কাৰণে কাৰণ কিয় মানে এনে ধৰি লওক আৰু এটা বেলেগ পাল বংশ আছে যিহেতু কামৰূপৰ পাল বংশৰ লগত জড়িত নেক্সট বাক্সা ডিস্ট্ৰিক্ট অফ আসাম was created from parts of which of the following district তো আমি 2003 আগতে যদি চাও বাক্সা ডিস্ট্ৰিক্টখন নাছিলে তাৰপিছত যেতিয়া বাক্সা ডিস্ট্ৰিক্টখন যেতিয়া গঠন কৰা হল বিটিএডি অহাৰ পিছত তো বাক্সা ডিস্ট্ৰিক্টখন কোন কোন ডিস্ট্ৰিক্টৰ পৰা কাটি পেলাই গঠন কৰা হৈছে ইয়াতে এইখিনিত আছে আমাৰ বাক্সা তো এইখিনিৰ ওচৰে পাজৰে কি আছে ইয়াতে আছে আমাৰ নলবাৰী ইয়াতে ওচৰতে এনেকে লাগি আছে এখন হৈ গল কামৰূপ আৰু বাক্সাৰ এইখিনিত কি লাগি আছে বৰপেটা ঠিক আছে সো বাক্সা ডিস্ট্ৰিক্টখন কি হয় বৰপেটা নলবাৰী আৰু কামৰূপ এই তিনিখন ডিস্ট্ৰিক্টৰ পৰা বাক্সা ডিস্ট্ৰিক্টখন নিৰ্মাণ কৰা হৈছে ওকে দেন ইফালে নেক্সট কুৱেশ্যন when was the first high school in Assam কটন কলেজিয়েট স্কুল এষ্টাব্লিছড আমাৰ অসমৰ প্ৰথমখন হাই স্কুল বুলি কৈছে যিখনৰ নাম হৈছে কটন কলেজিয়েট স্কুল এই কটন কলেজিয়েট স্কুলখন কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে আনসাৰ কি হৈ যাব 1835ত
কটন কলেজ বুলি ক'লে হেতু বেলেগ হৈ যাব চনটো আৰু কটন কলেজ ইয়াত যিখন প্ৰথম হাই স্কুল হয় যিখন ক'ত আছে কটন গুৱাহাটীত আছে আৰু গুৱাহাটী that means কামৰূপ ডিস্ট্ৰিক্টত আছে next the inscription of which of the following king is found in the হয়গ্ৰীৱ মাধৱ টেম্পল হয়গ্ৰীৱ মাধৱ মন্দিৰ হাজোত আছে হয়নে আৰু আমাক যদি সোধে পঞ্চতীৰ্থৰ স্থান বুলি কাক কোৱা হয় হাজো তো এতিয়া এই হাজোত যিটো হয়গ্ৰীৱ মাধৱ মন্দিৰ যিটো পঞ্চতীৰ্থৰ ভিতৰত পৰে এই হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰটো নিৰ্মাণ কৰিছিলে বেলেগে বাট হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ ভিতৰত দুগৰাকী আহোম ৰজাৰ ইনস্ক্ৰিপশ্যন পোৱা যায় তাৰ ভিতৰত এগৰাকী আহোম ৰজা হৈছে কমলেশ্বৰ সিংহ এইখিনি বস্তু আমি অকমান চাই লওঁ আমাক যদি সোধে হয়গ্ৰীৱ মাধৱ মন্দিৰটো ক'ত অৱস্থিত হাজোৰ কোনখন পাহাৰত অৱস্থিত বুলি যদি সোধে তেতিয়াহলে হ'ব মণিকোট হিলত অৱস্থিত মণিকোট পাহাৰত অৱস্থিত এই হয়গ্ৰীৱ মাধৱ মন্দিৰটো একচুৱেলি কোচ ৰজা ৰঘুদেৱ নাৰায়ণৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিলে আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰৰ ভিতৰত দুগৰাকী আহোম ৰজা এগৰাকী প্ৰমত্ত সিংহ আৰু এগৰাকী কমলেশ্বৰ সিংহ তেওঁলোক দুগৰাকীৰ ইনস্ক্ৰিপশ্যন পোৱা যায় তাৰোপৰি ইয়াৰে ভিতৰত এটা ফাকুৱা দল আছে সেই ফাকুৱা দলটো নিৰ্মাণ কৰিছিলে প্ৰমত্ত সিংহই ওকে সো এই গোটেইখিনি ডাটা ইম্পৰ্টেন্ট হয় মনত ৰাখিব আপোনালোকে নেক্সট কোৱেশ্চন পুৱা মক্কা এতিয়া পুৱা মক্কাৰ কথা আমি যদি কওঁ পুৱা মক্কা অৰ্থাৎ মক্কাৰ পৰা এপোৱা মাটি আনি পেলাই এই পুৱা মক্কা নিৰ্মাণ কৰা হৈছিলে বুলি কোৱা হয় আৰু কোৱা হয় যদি আমি মক্কাত যাবও নোৱাৰো পুৱা মক্কাত গলে তাৰে 4 ভাগৰ 1 ভাগ পুণ্য এই পুৱা মক্কাত গলে হোৱা বুলি কয় হয়নে তো ইয়াতে চাও আমি অলমোষ্ট 1498 সেইখিনি মান সময়ত আমি যদি চাও এগৰাকী খেন ডাইনেষ্টিৰ ৰজা আছিলে নীলাম্বৰৰ সময়ত এগৰাকী ব্যক্তি আলাউদ্দিন হুছেইন শাহে ইয়াতে এটেক কৰিছিলে তেখেতৰ সাম্ৰাজ্য আৰু তেখেতে হাজোখনো কেপচাৰ কৰিছিলে ওকে আৰু তেখেতৰ লগত এগৰাকী তেখেতৰ সামৰিক বিষয়া আহিছিলে যাৰ নাম হয় গিয়াসুদ্দিন অলিয়া তেখেতে মক্কাৰ পৰা এপোৱা মাটি আনি পেলাই এই পুৱা মক্কা নিৰ্মাণ কৰিছিল বুলি কোৱা হয় আৰু পিছতে মুছলমান সমাজৰ মাজত তেখেতক এগৰাকী সাধু সন্ত হিচাপে তেখেতক এগৰাকী সেইন্ট বুলি গণ্য কৰা হয় আৰু তেখেতৰ সমাধি এই পুৱা মক্কাতে থকা বুলি কোৱা হয় তো আমাক যদি সুধে পুৱা মক্কা ক'ত আছে হাজোৰ কোনখন পাহাৰত গৰুৰাচল পাহাৰত আছে তাৰপিছত আমাক ইয়াতে হয়গ্ৰীৱ মাধৱ মন্দিৰ বুলি সুধিলে মণিকোট পাহাৰ পুৱা মক্কা বুলি ক'লে গৰুৰাচল পাহাৰ পুৱা মক্কা কোনে নিৰ্মাণ কৰিছিলে গিয়াসুদ্দিন অলিয়া ওকে আমি সুফি সাইন বুলি পাও বহুতে ভাবিব কোৰ পৰা সামৰিক সেনাপতি হল তো হেতু বস্তু মই কৈ দিলো ন কেনেকে কি লিংক হয় তো হেতু ওকে আমাক কেতিয়াবা সুধিব পাৰে গিয়াসুদ্দিন অলিয়া কাৰ লগত জড়িত আলাউদ্দিন হুছেইন শাহৰ লগত জড়িত ওকে এছ'চিয়েটেড উইথ এনেকেও আমাক সুধিব পাৰে নেক্সট which is the 35th district of Assam অসমৰ 35 সংখ্যক জিলা কোনখন হয় বহুতে বজালি দিয়ে বজালি নহয় কি হৈ যাব ইয়াতে তামুলপুৰ 2022 চনত গঠন কৰা হৈছিলে অসম চৰকাৰে ঘোষণা কৰিছিলে 2022 চনত নেক্সট which of the following is known as খাজুৰাহো of Assam অসমৰ খাজুৰাহো বুলি কাক জানো আমি অসমৰ খাজুৰাহো বুলি কোৱা হয় মদন কামদেৱক অসমৰ খাজুৰাহো বুলি কোৱা হয় হয়নে আৰু কোড অৱস্থিত যদি সোধে কোনখন ডিস্ট্ৰিক্টত হেতু হৈ যাব কামৰূপ ডিস্ট্ৰিক্টত অৱস্থিত ওকে নেক্সট কোৱেশ্চন ruins of মেৰগড় of Sansagar is found at which place আমি বেউলা লক্ষীন্দাৰৰ কাহিনীত Sansagar পাও ন সেই Sansagar তেওঁৰ সেই স্থান সদাগৰৰ মেৰগড়ৰ ধ্বংসাৱশেষ ক'ত পোৱা যায় আনসাৰ হৈ যাব আমাৰ কামৰূপ ডিস্ট্ৰিক্টৰ ছয়গাঁৱত পাও আমি ওকে মনত ৰাখিব কি হ'ব ছয়গাঁও ওকে নেক্সট আমাক কি সুধিছে which of the following is not the correct pair তলৰ কোনটো কাৰেক্ট নহয় বুলি কৈছে টেম্পলৰ কথা কৈছে আমি যদি চাও অশ্বক্লান্ত টেম্পল নৰ্থ গুৱাহাটীত আছে আৰু নৰ্থ গুৱাহাটী মনত ৰাখিব অশ্বক্লান্ত টেম্পল শিৱসিংহৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিলে আৰু অশ্বক্লান্ত নামটো অৰ্থাৎ ঘোঁৰাৰ হেই লৈ পেলাই অৰ্থাৎ শ্ৰীকৃষ্ণৰ ঘোঁৰা ইয়াতে জিৰণি লৈছিলে আৰু তাৰে পৰা অশ্বক্লান্ত টেম্পল নামটো পাই বৰ্তমানৰ অশ্বক্লান্ত টেম্পলটো শিৱসিংহৰ দ্বাৰা নিৰ্মিত নৱগ্ৰহ মন্দিৰৰ কথা আমি যদি কওঁ ৰাজেশ্বৰ সিংহৰ দ্বাৰা নিৰ্মিত উগ্ৰতাৰা টেম্পল যিটো গুৱাহাটীত আছে সেইটো প্ৰমত্ত সিংহ নহয় সেইটোও কি হয় শিৱসিংহৰ দ্বাৰা নিৰ্মিত আৰু এই আমি পঢ়িম বাৰু উগ্ৰতাৰা মন্দিৰৰ কাষত এটা পুখুৰী আছে জোৰ পুখুৰী বুলি সেইটোও কি হয় সেইটোও শিৱসিংহই নিৰ্মাণ কৰিছিলে দেন শুক্ৰেশ্বৰ দেৱালয় সেইটো প্ৰমত্ত সিংহৰ দ্বাৰা নিৰ্মিত ওকে বুজি পালো নেক্সট আমি চাও বাৰু কিছুমান আমাৰ মন্দিৰ ইম্পৰ্টেন্ট হৈ পৰে স্পেশালি কামৰূপত থকাবোৰ গুৱাহাটী নৰ্থ গুৱাহাটী এনেকে হাজো এইখিনি এৰিয়াত তো সেইবোৰৰ ওপৰত আমাক খুব কোৱেশ্চন সোধে কোন গৰাকী আহোম ৰজাই নিৰ্মাণ কৰিছিলে সেইবোৰৰ ওপৰত সোধে তো আমি ইয়াতে কামৰূপত যদি চাও কামাখ্যা টেম্পল
কামাখ্যা টেম্পলৰ কথা ক'লে আৰু ক'ব লাগিব নেকি কোনখন পাহাৰত অৱস্থিত নীলাচল পাহাৰত অৱস্থিত নীলাচল হিলত অৱস্থিত হয়নে এটা কামাখ্যা মন্দিৰটো আমি আগতেও পঢ়িছো বহুতবাৰ কামাখ্যা মন্দিৰৰ কথা কামাখ্যা মন্দিৰটো কি হয় আমাৰ 51টা শক্তিপীঠৰ ভিতৰত 51টা শক্তিপীঠৰ ভিতৰত এটা হয় আৰু আমি জাস্ট এইটো মনত ৰাখিলে হ'ল নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰটো কোনে ৰিবিল্ড কৰিছিলে আমাক কেতিয়াবা সুধিব পাৰে কোৱা হয় যে প্ৰথমটো আমি নৰকাসুৰ পাওঁ তেনেকুৱাকে কামাখ্যা মন্দিৰলৈ যোৱা ৰাস্তাও তেখেতে নিৰ্মাণ কৰিছিলে কিন্তু কোচ ৰজা যিগৰাকী কোচ ৰজা বিশ্বসিংহ তেখেতৰ চকুত প্ৰথম কামাখ্যা মন্দিৰৰ ধ্বংস হৈ যোৱা কিছু অংশ তেখেতৰ চকুত আহে আৰু তাৰ পিছত তেখেতৰ পুতেক নৰনাৰায়ণে কি হয় এই কামাখ্যা মন্দিৰটো তেখেতে পুনৰ নিৰ্মাণ কৰিছিলে তেখেতে দায়িত্ব দিছিলে তেখেতৰ ভায়েক চিৰাৰেক ঠিক আছে তাৰপিছত আকৌ আমি উমানন্দ টেম্পল কোনে নিৰ্মাণ কৰিছিলে গদাধৰ সিংহ আৰু গদাধৰ সিংহই এই উমানন্দ মন্দিৰটো বা আমাক উমানন্দ দেৱালয় বুলিও যদি সোধে এইটো আমাৰ অসমৰ আমাৰ গোটেই আমি পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপৰ কথা যদি কওঁ ৰিভাৰ আইলেণ্ড যিটো হয় উমানন্দ তাতে অৱস্থিত হয় তাৰপাছত বশিষ্ঠ মন্দিৰ নিৰ্মাণ কৰিছিলে ৰাজেশ্বৰ সিংহ বশিষ্ঠ মন্দিৰ গুৱাহাটীত অৱস্থিত সন্ধ্যাচল পাহাৰত অৱস্থিত ঠিক আছে আকৌ বশিষ্ঠ মন্দিৰ তিনিটা ধাৰাৰ সংগমস্থলীত আছে তাতে মানে তিনিটা ধাৰা এনেকুৱাকে বৈ আহে কি আছিলে ধাৰা তিনিটা সন্ধ্যা ললিতা আৰু কান্তা যিকেইটাক একেলগে আমি বশিষ্ঠ গংগা বুলিও কওঁ মনত থাকিব গুৱাহাটীত আছে কলো ৰাজেশ্বৰ সিংহ সন্ধ্যাচল পাহাৰত অৱস্থিত নেক্সট নৱগ্ৰহ টেম্পল অৰ্থাৎ ইয়াতে 9টা গ্ৰহৰ লৈ পেলাই যি আমাৰ 9 প্লেনেটছ আছে এতিয়াতো আমাৰ প্লুটো প্লেনেটছ নহয় গ্ৰহৰ ভিতৰত নপৰে তথাপিও আমি আগতে গ্ৰহ বুলি কনসিডাৰ কৰিছিলো সো সেই 9টা গ্ৰহক লৈ পেলাই এই নৱগ্ৰহ টেম্পল প্ৰতিষ্ঠা কৰা হৈছিলে গুৱাহাটীত আৰু এইটো আজিৰ প্ৰেজেন্ট ডে যিটো নৱগ্ৰহ টেম্পল হয় সেইটো নিৰ্মাণ কৰিছিলে ৰাজেশ্বৰ সিংহ তাৰপাছত অশ্বক্লান্ত টেম্পলটো কলো মই শিৱসিংহই নিৰ্মাণ কৰিছিলে ৰাইট যিটো ক'ত আছে আজিৰ দিনত আমাৰ নৰ্থ গুৱাহাটী আজিৰ অশ্বক্লান্ত টেম্পলটো শিৱসিংহই নিৰ্মাণ কৰিছিলে দেন উগ্ৰতাৰা টেম্পল এইমাত্ৰ কলো উগ্ৰতাৰা টেম্পলৰ কথা আমাক যদি কয় 1725ত শিৱসিংহই নিৰ্মাণ কৰিছিলে যৰ এটা তাৰে ওচৰতে এটা পুখুৰী আছে যৰ পুখুৰী আৰু দেৱী উগ্ৰতাৰাক লৈ পেলাই উগ্ৰতাৰা টেম্পল উগ্ৰতাৰা দেৱীক লৈ পেলাই এইটো সমৰ্পিত ওকে পুখুৰীটোৰ নাম মনত ৰাখিব আমাক কেতিয়াবা সুধিব পাৰে যৰ পুখুৰী ক'ত অৱস্থিত সেইটো আমাক যদি সুধে যৰ পুখুৰী গুৱাহাটীত অৱস্থিত কোনটো মন্দিৰৰ কাষত উগ্ৰতাৰা মন্দিৰৰ কাষত অৱস্থিত কোনে নিৰ্মাণ কৰিছিলে শিৱসিংহই নিৰ্মাণ কৰিছিলে তাৰপিছত আকৌ ইফালে আমাক সুধিছে শুক্ৰেশ্বৰ দেৱালয় বা শুক্ৰেশ্বৰ টেম্পল এই শুক্ৰেশ্বৰ দেৱালয় যিটো আমাৰ পাণ্ডু গুৱাহাটী পাণ্ডুৰ সেইখিনিত অৱস্থিত যিটো এটা শিৱ মন্দিৰ তাৰ ভিতৰত আকৌ জনাৰ্দন মন্দিৰ এনেকুৱা কিছুমান মন্দিৰ আছে শুক্ৰেশ্বৰ দেৱালয়ৰ কথা আমি যদি কওঁ প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিলে যিটো গুৱাহাটীৰ ইটাখুলি পাহাৰত অৱস্থিত ওকে ইটাখুলিত হৈছিলে সো ইটাখুলি পাহাৰ তাতে কি হয় শুক্ৰেশ্বৰ দেৱালয় অৱস্থিত আৰু আমাৰ ভাৰতৰ অন্যতম এটা আটাইতকৈ ডাঙৰ মানে শিৱলিংগবোৰৰ ভিতৰত এটা ডাঙৰ শিৱলিংগ এই শুক্ৰেশ্বৰ দেৱালয়ত পোৱা যায় তাৰোপৰি ৰুদ্ৰেশ্বৰ টেম্পলৰ কথা আমি যদি কওঁ ৰুদ্ৰেশ্বৰ টেম্পল সেইটো ক'ত আছে নৰ্থ গুৱাহাটীত আছে ঠিক আছে নৰ্থ গুৱাহাটীত অৱস্থিত ৰুদ্ৰেশ্বৰ টেম্পল আৰু এই ৰুদ্ৰেশ্বৰ টেম্পলটো কোনে প্ৰতিষ্ঠা কৰিছিলে সুধিলে আমাৰ এই ৰুদ্ৰ দেখি পেলাই আমাৰ এনেকুৱা লাগিব পাৰে মেবি ৰুদ্ৰসিংহ বাট ৰুদ্ৰসিংহ নহয় ৰুদ্ৰসিংহৰ স্মৃতিত তেখেতৰ পুতেক প্ৰমত্ত সিংহইহে এই মন্দিৰটো নিৰ্মাণ কৰিছিলে প্ৰমত্ত সিংহ ৰুদ্ৰসিংহৰ কি আছিলে পুতেক আছিলে হয় নে নাই ৰুদ্ৰসিংহৰ ইচ্ছা আছিলে তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ 5জন পুতেকে এগৰাকীকে ৰজা হওক ফাৰ্ষ্ট শিৱসিংহই হল তাৰপিছত প্ৰমত্ত সিংহ আৰু তেখেতে নিজৰ দেউতাকৰ স্মৃতিত নৰ্থ গুৱাহাটীত ৰুদ্ৰেশ্বৰ টেম্পল প্ৰতিষ্ঠা কৰিছিল তাৰপিছত আমি চাওঁ আকৌ নৰ্থ গুৱাহাটীৰ এটা কৃষ্ণক লৈ পেলাই উৎসৰ্গিত মন্দিৰ উৎসৰ্গা কৰা হৈছে যিটো হৈছে কৃষ্ণ মন্দিৰ বুলি আমি ক'ব পাৰো দৌল গোবিন্দ মন্দিৰ ৰাইট তো এই দৌল গোবিন্দ মন্দিৰটো নিৰ্মাণ কৰিছিলে কোনে যদি বা আমাক যদি আমি যদি চাওঁ দৌল গোবিন্দ মন্দিৰটো আমাক সোধে যে ক'ত অৱস্থিত নৰ্থ গুৱাহাটীৰ কোনখন পাহাৰত অৱস্থিত বুলি আমাক যদি সোধে তেতিয়াহ'লে চন্দ্ৰ ভাৰতী হিল চন্দ্ৰ ভাৰতী পাহাৰত অৱস্থিত কি মন্দিৰ হয় এটা কৃষ্ণ মন্দিৰ হয় ওকে আৰু এইখিনি আছিলে আজি আমি চাবলগীয়া অৰ্থাৎ আমি যিকেইখন
ডিষ্ট্ৰিক্ট আমি চিলেক্ট কৰিছিলো তাৰ ভিতৰত এইখিনি আৰু এইকেইখন ডিষ্ট্ৰিক্টৰ ভিতৰতে কিছুমান আমি নেক্সট ক্লাছত ডিছকাছ কৰিম যেনেকে ধৰি লওক আমি গুৱাহাটীৰ অকল এইবোৰে নহয় মন্দিৰ বুলি ক'লে এইবোৰে নহয় যেনেকে কিছুমান প্ৰথমখন কলেজ প্ৰথমখন বিশ্ববিদ্যালয় আৰু গুৱাহাটীত যেনেকে ষ্টেট জু সেইবোৰ কিছুমান আমি নেক্সট ক্লাছত কিছুমান কুৱেশ্যনেৰে আমি ডিছকাছ কৰিম আৰু বাকী কেইখন জিলাৰ বিষয়ে আমি ডিছকাছ কৰিম টোটেল 3টা পাৰ্টত এই ক্লাছটো মই কৰিম অসমৰ ক'ত কি আছে গতিকে যদি ভাল পাইছে ক্লাছটো শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীৰ সৈতে লাইক এটা কৰি দিব আৰু আপোনালোকৰ ফিডবেক দিবলৈ নাপাহৰিব আজি ইয়াতে এৰিছো থেংক ইউ so much and টাটা বাই বাই